গুড মৰ্নিং সুপ্ৰভাত আজি মই আপোনালোকক ক'ব লাগে যে এই আঁচনিখনৰ এটা অংশ হিচাপে আপোনালোকে মানুহৰ ঘৰে ঘৰে যাব লাগে আৰু আমাৰ অন্যতম কৰ্তব্য হ'ল ৰাইজক কেনেকৈ নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰি তাৰ বিষয়ে ৰাইজক অৱগত কৰোৱা নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে প্ৰথম আৰু সকলোতকৈ প্ৰয়োজনীয় কথাটো হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিষ্কাৰ থাকিলে তেতিয়াহ'লে আমাৰ বহুত ধৰণৰ ৰোগ ব্যাধি নোহোৱাকৈ থাকে এইটো আৰম্ভ হয় আমি আমাৰ গাটো শৰীৰটো পিন্ধা কাপোৰ কানিখিনি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবই লাগিব লগতে আমাৰ ঘৰখন বাৰীখন চাৰিওফালৰ নলা নৰ্দমাবিলাক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাটো দৰকাৰ চাৰিওফালৰ নলা নৰ্দমাবিলাক যদি লেতেৰা হৈ থাকে বাৰীখন যদি লেতেৰা হৈ থাকে তাত যদি পানী আবদ্ধ হৈ থাকে তেতিয়া য'তে ত'তে যদি আমি থু খেকাৰ পেলাওঁ তেতিয়াহ'লে এইবিলাকত মহ আৰু মাখিৰ উপদ্ৰৱ বাঢ়ে যেতিয়া মহ আৰু মাখিৰ উপদ্ৰৱ বাঢ়ে এই দুইটা প্ৰাণীৰ পৰা আমাৰ বহু ধৰণৰ ৰোগ ব্যাধি হয় উদাহৰণস্বৰূপে মহৰ পৰা হ'ব পৰা ৰোগ যেনে মেলেৰিয়া ডেংগু ফিভাৰ জাপানীজ এনকেফালাইটিছ এইবিলাক মহৰ পৰাই হয় আমি আমাৰ ঘৰখন আৰু বাৰীখন যদি আমি চাফ চিকুণকৈ ৰাখোঁ তাত মহ কমকৈ হ'ব তেতিয়া এনেধৰণৰ বেমাৰবিলাকৰ প্ৰাদুৰ্ভাৱো নিশ্চিতভাৱে কমি যাব যিবিলাক পৰিষ্কাৰ পৰিচ্ছন্ন দেশ আমি নামটো কওঁ জাপানীজ এনকেফালাইটিছ নহয় জাপানতে এই বেমাৰটো বেছি হ'ব লাগিছিলে কিন্তু তাত জাপানীজ এনকেফালাইটিছ নহয় কিয় নহয় সিহঁতৰ দেশখন সিহঁতৰ মানুহবিলাক ইমান পৰিষ্কাৰ পৰিচ্ছন্ন যে তাত মহ এটাও নাই আৰু সেইকাৰণে এই বেমাৰটো বিয়পাৰ কোনো চান্সেই নাই আন ঠিক তেনেধৰণে মাখিৰ পৰা বিয়পা বহুত বেমাৰ আছে মাখিৰ পৰা বিয়পা বেমাৰবিলাক হ'ল ডায়েৰিয়া ডিচেণ্ট্ৰি টাইফয়েড জণ্ডিছ ইত্যাদি ধৰণৰ এই মাখিৰ পৰা বিয়পা ৰোগবিলাক সাধাৰণতে লেতেৰা বস্তু য'তে ত'তে পৰি থাকিলে তাত মাখি পৰে যেনে গেলাপোচা বস্তু পেচাব পায়খানা থু খেকাৰ এইবিলাকত ৰোগৰ বীজাণু থাকে তাত যদি মাখি এটা পৰে আৰু সেই মাখিটোৱে উৰি আহি যদি আমাৰ খোৱা থাল বাতিত পৰে খোৱা বস্তুৰ ওপৰত পৰে তাৰ পৰা সেই ৰোগৰ বীজাণুবিলাক আহি আমাৰ খোৱা বস্তু আৰু থাল বাতিত বিয়পি যায় বজাৰৰ পৰা অনা বহুবিলাক মিঠাই বা তেনেধৰণৰ বস্তুত মাখি পৰি থকা দেখা যায় সেইবিলাক বস্তু কিনি আনি ঘৰত ব্যৱহাৰ কৰিলে ল'ৰা ছোৱালীক দিলে সাধাৰণতে বিভিন্ন ধৰণৰ ৰোগ ব্যাধি হয় সেইকাৰণে মই সকলোকে ক'ম পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব আমাৰ স্বাস্থ্যমিত্ৰসকলে নিজেও ঘৰ বাৰীখন চাৰিওফালৰ নলা নৰ্দমাবিলাক পৰিষ্কাৰ কৰি ৰাখিব ৰাইজকো এইবিলাক কথা ক'ব যাতে তেওঁলোকে তেওঁলোকৰ ঘৰখন বাৰীখন আৰু চাৰিওফালৰ নলা নৰ্দমাবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখি বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰে দ্বিতীয় কথাটো হ'ল হাত ধোৱা খোৱাৰ আগতে আমি হাতখন চাবোন পানীৰে ভালকৈ পৰিষ্কাৰকৈ ধুব লাগে আমাৰ হাত দুখন দেখাত পৰিষ্কাৰ যেন লাগিলেও ইয়াত বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু লাগি থাকে এই ৰোগৰ বীজাণুবিলাক খালী চকুৰে দেখা নাযায় কিন্তু হাতখন ভালকৈ পৰিষ্কাৰ নকৰাকৈ আমি যেতিয়া খাদ্য খাওঁ তেতিয়া খাদ্যৰ লগত হাতত লাগি থকা ৰোগৰ বীজাণুবিলাক আমাৰ পেটত প্ৰৱেশ কৰে আৰু ই বিভিন্ন ৰোগৰ সৃষ্টি কৰে সেয়েহে প্ৰতিবাৰে খোৱাৰ আগতে হাতখন চাবোন পানীৰে ভালকৈ ধুব লাগে মই বাৰে বাৰে ভালকৈ শব্দটো ব্যৱহাৰ কৰিছোঁ তাৰমানে হাতখন বেয়াকৈ ধুব পাৰি নেকি নিশ্চয় হাতখন ধোৱাৰ এটা নিয়ম আছে সেই নিয়মৰ মাজেৰেহে আমি হাতখন ধুব লাগে কেনেকৈনো হাতখন ধুব লাগে প্ৰথমতে আমি চাবোন পানী ল'ব লাগে চাবোন পানী লৈ 1 নম্বৰ নিয়ম হ'ল হাতৰ তলুৱা দুখন ঘঁহিব লাগে 2 নম্বৰ নিয়মটো হ'ল এখন হাতৰ তলুৱাৰে আনখন হাতৰ পিঠি ছাইডটো ঘঁহি দিব লাগে দুইখন হাতেই তেনেকৈ ঘঁহিব লাগে সোঁ হাতৰ তলুৱাই বাওঁ হাতৰ পিঠিখন ঘঁহিব লাগে বাওঁ হাতৰ তলুৱাই
সোঁ হাতৰ পিঠিখন ঘঁহিব লাগে এটো হ'ল 2 নম্বৰ নিয়ম 3 নম্বৰ নিয়ম হ'ল আঙুলিৰ আগবিলাকত নখ থাকে নখৰ গুৰিত মলি জমা হৈ থাকে তাত ৰোগৰ বীজাণু সোমাই থাকে এইবিলাক সফা কৰিবলৈ হলে এখন হাতৰ তলুৱাত আনখন হাতৰ আঙুলিৰ মূৰবিলাক ঘঁহি দিব লাগে ঠিক তেনেকৈ সোঁ হাতৰ আঙুলিৰ মূৰবিলাক বাওঁ হাতৰ তলুৱাত ঘঁহি দিব লাগে বাওঁ হাতৰ আঙুলিৰ মূৰবিলাক সোঁ হাতৰ তলুৱাত ঘঁহি দিব লাগে এটো হ'ল 3 নম্বৰ নিয়ম 4 নম্বৰ নিয়মত আমি আমাৰ আঙুলিৰ যিবিলাক মাজৰ ফাকবিলাক আছে সেই ফাকবিলাকত মলি জমা হৈ থাকে লগতে বেমাৰৰ বীজাণু লাগি থাকে এই আঙুলিৰ ফাকবিলাক এনেকে সাফা নহয় আমি এখন হাতৰ আঙুলিবিলাক আনখন হাতৰ আঙুলিৰ ফাকত ভৰাই দি পিছলাই দিলে তেতিয়াহে আঙুলিৰ ফাকবিলাক সাফা হয় এনে ধৰণে এটো হ'ল 4 নম্বৰ নিয়ম 5 নম্বৰ নিয়মত এতিয়ালৈকে যেনেকৈ হাতখন আপোনালোকে ধুলে দেখিব যে বুঢ়া আঙুলি দুটা সাফা হোৱা নাই বুঢ়া আঙুলি দুটা বেলেগে থাকি যায় এই বুঢ়া আঙুলি দুটা সাফা কৰিবৰ কাৰণে সাবুন পানী লগা বুঢ়া আঙুলিটো এখন হাতৰ বুঢ়া আঙুলিটো আনখন হাতেৰে মুঠি মাৰি ধৰি ঘূৰাই দিলে তেতিয়া সাফা হয় যেনেকৈ সোঁ হাতৰ বুঢ়া আঙুলিটো বাওঁ হাতেৰে মুঠি মাৰি ধৰি সোঁ হাতখন ঘূৰাই দিলে সোঁ হাতৰ বুঢ়া আঙুলিটো সাফা হ'ব তেনেকৈ বাওঁ হাতৰ বুঢ়া আঙুলিটো সোঁ হাতখনেৰে মুঠি মাৰি ধৰি ঘূৰাই দিলে বাওঁ হাতৰ বুঢ়া আঙুলিটো সাফা হ'ব এটো হ'ল 5 নম্বৰ নিয়ম 6 নম্বৰ নিয়মটোত আমি মণিবন্ধ লৈ আহিছো মণিবন্ধ দুটাত কেইটামান ভাঁজ আছে এই ভাঁজবিলাকত মলি সোমাই থাকে আৰু ইয়াত বেমাৰৰ বীজাণুবিলাকো লাগি থাকে এই মলি আৰু বেমাৰৰ বীজাণুবিলাক সাফা কৰিবৰ কাৰণে আমি সোঁ হাতৰ মণিবন্ধটো বাওঁ হাতেৰে মুঠি মাৰি ধৰি হাতখন ঘূৰাই দিলে মণিবন্ধটো সাফা হয় ঠিক তেনে ধৰণে বাওঁ হাতৰ মণিবন্ধটো সোঁ হাতেৰে ধৰি ঘূৰাই দিলে বাওঁ হাতৰ মণিবন্ধটো সাফা হয় গতিকে এনেকৈ আমি হাতখন এই 6টা নিয়মেৰে ধুলেহে প্ৰকৃতাৰ্থত সাফা হয় মই সকলোকে আহ্বান জনাইছো তেওঁলোকে যাতে হাতখন এনেকৈ ধুবলৈ শিকে আৰু ৰাইজকো যাতে দেখুৱায় এনেকৈ 6টা নিয়মেৰে ধোৱাৰ পিছত হাতখন পানী ঢালি দিলে হাতৰ পৰা বীজাণুবিলাক নাইকিয়া হৈ যায় তৃতীয় কথা আমি জীয়াই থাকিবৰ কাৰণে 3টা বস্তু অপৰিহাৰ্য এটা হ'ল খাদ্য 2 নম্বৰ হ'ল পানী 3 নম্বৰ হ'ল অক্সিজেন এই 3টাৰ অভাৱত আমি অবিহনে আমি জীয়াই থাকিব নোৱাৰো খাদ্যত তাৰ কেইবাটাও উপাদান থাকে protein থাকে carbohydrate থাকে fats and oils থাকে minerals and vitamins থাকে এই 4টা বস্তু সুষম পৰিমাণত থাকিব লাগিব সুষম মানে আমাক জীয়াই থাকিবৰ কাৰণে স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে আমাক নিৰ্দিষ্ট পৰিমাণৰ কাৰ্বোহাইড্ৰেট লাগে নিৰ্দিষ্ট পৰিমাণৰ প্ৰটিন লাগে নিৰ্দিষ্ট পৰিমাণৰ ফেটছ এণ্ড অইলছ লাগে আৰু নিৰ্দিষ্ট পৰিমাণৰ ভিটামিনছ আৰু মিনাৰেলছ বিলাক লাগে এইবিলাক প্ৰয়োজন অনুপাতে খোৱা খাদ্যকে সুষম খাদ্য বুলি কোৱা হয় চাৰিওটা উপাদানৰে তেওঁলোকৰ কামো বেলেগ উদাহৰণ স্বৰূপে প্ৰটিনৰ কাম হ'ল শৰীৰ গঠনত সহায় কৰে মানুহ এজন হৃষ্টপুষ্ট হয় ওখ ডাঙৰ হয় প্ৰটিনৰ কাৰণে যদি এটা সন্তানে লৰালি কালত বা শিশু অৱস্থাত যথেষ্ট পৰিমাণে প্ৰটিন খাবলৈ নাপায় তেতিয়া হলে তাৰ শৰীৰৰ বৰ্ধনত ব্যাঘাত হ'ব পাৰে কাৰ্বোহাইড্ৰেটে শৰীৰক শক্তিৰ যোগান ধৰে গতিকে কাৰ্বোহাইড্ৰেটৰ অভাৱত মানুহ এজনে কাম বন কৰাৰ কাৰণে প্ৰয়োজনীয় শক্তিখিনি নাপাব পাৰে ঠিক তেনেধৰণে ফেটছ এণ্ড অইলছে শৰীৰত তৈয়াৰ হোৱা বিভিন্ন ধৰণৰ হৰম'নছ আৰু এনজাইমছ বিলাকৰ সৃষ্টিত সহায় কৰে লগতে শৰীৰৰ কোষবিলাক নিয়াৰিকৈ সজাই ৰখাত সহায় কৰে ই সিমেন্টৰ দৰে কাম কৰে সিমেন্টে যেনেকৈ
এক চপৰা ইটাৰ ওপৰত আন চপৰা ইটা জাপি থোৱাত সহায় কৰে ফেটছ এণ্ড অইলে তেনেকৈ শৰীৰৰ কোষবিলাক সজাই ৰখাত সহায় কৰে ফেটছ এণ্ড অইলছৰ অভাৱত এই কোষবিলাক ভাঙি পৰিব পাৰে ঠিক তেনেকৈ ভিটামিনছ এণ্ড মিনাৰেলছৰ কাম হ'ল ভিটামিনছ আৰু মিনাৰেলছে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে সেইকাৰণে এই চাৰিটা উপাদান আমি নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে এক সুষম পৰিমাণত গ্ৰহণ কৰিব লাগিব প্ৰটিন ক'ত থাকে প্ৰটিন থাকে মাছ মাংস কণী গাখীৰ ইত্যাদি গতিকে আমি মাছ মাংস কণী গাখীৰ নিয়মীয়াকৈ খাব লাগিব যাৰ পইচা আছে সি বজাৰৰ পৰা কিনি খাব পাৰিব যাৰ পইচা কম আছে তেওঁলোকে ঘৰতে এইবিলাকৰ উৎপাদন কৰিব পাৰে পুখুৰীত যদি কেইটামান মাছ পুহি দিয়ে তাৰ পৰা পোৱালি হ'ব বংশবৃদ্ধি হ'ব এয়া ঘৰৰ মানুহে খাব পাৰিব হাঁহ কুকুৰা ছাগলী এইবিলাক পুহিলে মাংসও হয় লগতে বেছি কিনি 2-4 পইচা উপাৰ্জনো কৰিব পাৰে গৰু এজনী যদি পোহা যায় তাৰ পৰা গাখীৰো পোৱা যায় অন্যান্য কামতো ব্যৱহাৰ কৰিব পাৰি গতিকে আমি যিসকলে অন্ততঃ গাঁৱত থাকে বা যাৰ ঘৰত কিছু সা সুবিধা আছে ঠাই আছে তেওঁলোকে এই মাছ হাঁহ কুকুৰা ছাগলী গৰু এইবিলাক পুহি মেলি প্ৰয়োজনীয় প্ৰটিনখিনি ঘৰতে পোৱাৰ ব্যৱস্থা কৰিব পাৰে কাৰ্বহাইড্ৰেটৰ উৎস কি কাৰ্বহাইড্ৰেটৰ উৎস হ'ল ভাত জলপান ৰুটি এইবিলাক হ'ল কাৰ্বহাইড্ৰেটৰ উৎস তাৰ বাহিৰেও শাক পাচলি আৰু ফল মূল এইবিলাকত কাৰ্বহাইড্ৰেট থাকে গতিকে আমি নিয়মিত পৰিমাণে এইবিলাক খাব লাগিব তেতিয়াহে আমি কাম বন কৰিবৰ কাৰণে শক্তি পাম ঠিক তেনেধৰণে আমি ফেটছ আৰু অইলছৰ কাৰণে কিছু পৰিমাণে চৰ্বিজাতীয় খাদ্য খাব লাগে এইবিলাক হ'ল ঘিউ মাখন ইত্যাদি এইবিলাকত ফেটছ এণ্ড অইলছ থাকে ফেটছ এণ্ড অইলছৰ পৰিমাণ বেছি নহয় খুব কম পৰিমাণে খালেও আমাৰ প্ৰয়োজনীয় ফেটছ আৰু অইলছখিনি আমি পাব পাৰোঁ ইয়াৰ বাহিৰেও পৰ্যাপ্ত ভিটামিনছ আৰু মিনাৰেলছৰ কাৰণে আমি ফল মূল আৰু সেউজীয়া শাক পাচলি খাব লাগে ফল মূল মানে বাৰী ঘৰতে হোৱা কল আম নাচপতি পনিয়ল এনেধৰণৰ বিভিন্ন ধৰণৰ ফল মূল যিবিলাক আমাৰ বাৰীয়ে ঘৰে হয় এনেধৰণৰ ফল মূলৰ 2-4 জোপা গছ ৰোৱাৰ অভ্যাস কৰিলে তাৰ পৰাই প্ৰয়োজনীয় ফল মূলখিনি পোৱা যায় আৰু সেইবিলাক আমি নিয়মীয়াকৈ খালে প্ৰয়োজনীয় কাৰ্বহাইড্ৰেটখিনি পায় লগতে ভিটামিনছ আৰু মিনাৰেলখিনিও পোৱা যায় ইয়াৰ বাহিৰেও সেউজীয়া শাক পাচলি যিবিলাক বাৰীয়ে ঘৰে য'তে ত'তে পোৱা যায় কিছুমান শাক পাচলিত বিভিন্ন ধৰণৰ উপকাৰী গুণ থাকে কিন্তু আমাৰ বাৰীয়ে ঘৰে পোৱা যিবিলাক শাক পাচলি লাই শাক লফা শাক ঢেৰুৱা শাক মানিমুনি জিলমিল খুতৰীয়া ঢেকীয়া কচুৰ ঠাৰি ৰঙালাও পাত এইবিলাকতো যথেষ্ট পৰিমাণে ভিটামিনছ আৰু মিনাৰেলছ থাকে এইবিলাক কম খৰচতে পোৱা যায় এই শাক পাচলিবিলাক আমি নিয়মীয়াকৈ খালে প্ৰয়োজনীয় আমি ভিটামিনখিনি তাৰ পৰাই আহৰণ কৰিব পাৰোঁ আৰু এই ভিটামিনছ আৰু মিনাৰেলছে শৰীৰক ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা প্ৰদান কৰে খাদ্যৰ অৰিহণা ৰোগ প্ৰতিৰোধ কৰাত খুবেই বেছি আমি কি খাদ্য খাব লাগে কোনবিলাক খাদ্যত কি থাকে আমি সকলোৱে জনা উচিত আৰু আমি খোৱাৰ সময়ত এইবিলাক মনত ৰাখি খাব লাগে আমি নিজেও এইবিলাক মানি চলিব লাগে লগতে ৰাইজকো এইবিলাক ক'ব নিৰোগী হৈ থাকিবৰ কাৰণে সুষম খাদ্যৰ অৰিহণা কোনেও নুই কৰিব নোৱাৰে খাদ্যৰ পিছতে তৃতীয় বস্তুটো হ'ল পানী আমি জীয়াই থাকিবৰ কাৰণে পানীও অপৰিহাৰ্য পানীৰ অবিহনে খাদ্য সিজাব নোৱাৰোঁ
খাদ্য পৰিষ্কাৰ কৰিব নোৱাৰোঁ গা ধুবৰ কাৰণে পানী লাগে কাপোৰ ধুবৰ কাৰণে পানী লাগে লগতে আমাক খাবৰ কাৰণেও পানী লাগে দিনটোত এজন মানুহে 2 পৰা 3 লিটাৰ পানী খোৱা উচিত কিন্তু পানী এটোপা লৈ যদি আমি অনুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰি চাওঁ এই পানীত বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু দেখিবলৈ পোৱা যায় খালি চকুৰে এইবিলাক দেখা নাযায় এনে ধৰণৰ ৰোগৰ বীজাণু মিহলি হৈ থকা পানী ভক্ষণ কৰিলে আমাৰো বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে সেই কাৰণে আমি খোৱা পানীখিনি জোৰ পৰাই নাখাওঁ কিয় পুখুৰীৰ পৰাই হওক বা কুঁৱাৰ পৰাই হওক বা দমকলৰ পৰাই হওক বা নদ নদীৰ পৰাই হওক এই পানীখিনি আমি প্ৰথমতে গৰম কৰিব লাগে 5 মিনিট সময় উতলিবলৈ দিব লাগে তেতিয়া ৰোগৰ বীজাণুবিলাক মৰি যায় আৰু তেনেকুৱা পানী ব্যৱহাৰ কৰিলে আমাৰ বিভিন্ন ৰোগ ব্যাধিবিলাক নোহোৱাকৈ থাকিব নেক্সট হল অম্লজান বা অক্সিজেন আমি জীয়াই থাকিবৰ কাৰণে অক্সিজেনৰ দৰকাৰ আমি যদি 5 মিনিট সময় অক্সিজেন নাপাওঁ তেতিয়া জীয়াই থকাটোৱে সম্ভৱ নহয় এই অক্সিজেনখিনি আমি বায়ুমণ্ডলৰ পৰা লওঁ জীৱজগতে শৰীৰত কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে আৰু জীয়াই থাকিবৰ কাৰণে অক্সিজেন সেৱন কৰে গছ-গছনি আৰু উদ্ভিদ জগতে শৰীৰৰ পৰা অক্সিজেন উৎপন্ন কৰে আৰু জীয়াই থাকিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড শোষণ কৰে গতিকে গছ-গছনি আৰু জীৱজগতৰ মাজত এক নিবিড় সম্বন্ধ আছে জীৱজগতৰ কাৰণে গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড পায় আৰু গছ-গছনিৰ কাৰণে জীৱজগত মানুহকে ধৰি অন্যান্য প্ৰাণী জগতে অক্সিজেন পায় গতিকে এই দুয়োটাৰ মাজত যোগানকাৰী কাৰ্বন ডাই অক্সাইড উৎপন্নকাৰী আৰু অক্সিজেন উৎপন্নকাৰী এই দুখন জগতৰ মাজত উদ্ভিদ জগত আৰু প্ৰাণী জগতৰ মাজত এক সামঞ্জস্য বা ভাৰসাম্য থাকিব লাগিব কিন্তু বৰ্তমান পৃথিৱীত আমি কি দেখিছোঁ গছ-গছনিৰ সংখ্যা কমিব লাগিছে মানুহৰ সংখ্যা বাঢ়িব লাগিছে লগতে আমি দেখিবলৈ পাইছোঁ যে কল কাৰখানা মটৰ গাড়ী দিনক দিনে বাঢ়িব লাগিছে ইয়াৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িছে বিভিন্ন ধৰণৰ কাৰ্বন আৰু সালফাৰৰ কণিকাবিলাক বাঢ়ি গৈছে আৰু অক্সিজেনৰ পৰিমাণ কমি গৈছে ইয়াকে আমি প্ৰদূষিত বায়ুমণ্ডল বুলি কওঁ এই প্ৰদূষিত বায়ুমণ্ডলেই বিভিন্ন ধৰণৰ ৰোগৰ কাৰণ বিশেষকৈ যিবিলাক লাংছ বা হাঁওফাঁওৰ লগত জড়িত বেমাৰ সেই বেমাৰবিলাক খুব বেছি পৰিমাণে বৃদ্ধি হ'ব ধৰিছে শৰীৰত হোৱা বিভিন্ন ধৰণৰ কৰ্কট ৰোগো বায়ুমণ্ডলৰ প্ৰদূষণৰ অন্যতম কাৰণ এনে ধৰণৰ ৰোগ ব্যাধিৰ পৰা আমি মানুহক বচাবৰ কাৰণে আমি বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব কেনেকৈ ৰক্ষা কৰিব লাগিব গছ-গছনিৰ সংখ্যা বঢ়াব লাগিব বায়ুমণ্ডল প্ৰদূষিত কৰিব পৰা কল কাৰখানা গাড়ী মটৰ ইত্যাদি যিমান পাৰি সিমান কমকৈ কৰিব লাগিব বা কমকৈ ব্যৱহাৰ কৰিব লাগিব আমি যেতিয়া কল কাৰখানা পাতো আমি চাব লাগে যাতে তাৰ পৰা বায়ুমণ্ডল প্ৰদূষিত কৰিব পৰা কোনো পদাৰ্থৰ সৃষ্টি নহয় আৰু যেতিয়া আমি গাড়ী মটৰ কিনো এইবিলাকতো চাব লাগে যাতে তাৰ পৰা বায়ুমণ্ডল কমকৈ প্ৰদূষিত হয় আৰু আমি সকলোৱে সজ্ঞানে ইচ্ছা কৰিয়ে বৃক্ষৰোপণ আৰম্ভ কৰিব লাগিব গছৰ দৰকাৰ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ নিজৰ কাৰণেও যাতে অক্সিজেনৰ উৎপন্নটো বেছিকৈ হয় সেইকাৰণে পৰাপক্ষত গছ-গছনি কাটিব নালাগে কেতিয়াবা কাটিব লগা হ'লেও আমি চাব লাগিব যাতে এজোপা গছ যদি আমি কাটিছোঁ তাৰ জায়গাত যাতে 10টা পুলি ৰুই দিছোঁ মই 3টা দ্ৰব্যৰ বিষয়ে আপোনালোকক কম এই 3টা দ্ৰব্য প্ৰচুৰ বহুল পৰিমাণে মানুহে ব্যৱহাৰ কৰে আৰু ইয়াৰ ফলত
বিভিন্ন ৰোগ ব্যাধিৰ সৃষ্টি হয় আৰু এই দ্ৰব্যকেইটা আমি ব্যৱহাৰ নকৰিলেও চলিব পাৰোঁ স্বাস্থ্য মিত্ৰসকলৰ কৰ্তব্য হ'ব তেওঁলোকে ৰাইজক গৈ বুজাই ক'ব এই দ্ৰব্যবিলাকৰ অপকাৰিতা কি আৰু কিয় ইয়াৰ পৰা আমি বিৰত থাকিব লাগে ইয়াৰ প্ৰথম দ্ৰব্যটো হ'ল মদ বা মদ্যপান মদৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় এক নম্বৰ হ'ল সি আৰ্থিকভাৱে এটা পৰিয়ালক ধ্বংসৰ মুখলৈ ঠেলি দিয়ে ই ঘৰুৱা অশান্তিৰ অন্যতম কাৰণ হয় লগতে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ পৰিৱেশটো হি নষ্ট কৰি দিয়ে আৰু অকল সেয়ে নহয় যিজন মানুহে মদ ভক্ষণ কৰে তেওঁৰ বিভিন্ন ধৰণৰ ৰোগৰ বলি হয় কিনো সেইবিলাক ৰোগ ই শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগবিলাকত বিৰূপ প্ৰভাৱ পেলায় যেনে পাকস্থলী আৰু যকৃতৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে ফলত পাকস্থলীত গেষ্ট্ৰাইটিছ বোলা অসুখ এটা হয় আৰু যকৃতত তাত প্ৰথমতে চৰ্বি জমা হয় মদৰ কাৰণে তাৰপিছত এই চৰ্বিবিলাক কিছুমান ফাইব্ৰাছ টিচুলৈ অহিয়া পদাৰ্থলৈ পৰিণত হৈ যকৃতটো সংকুচিত হৈ পৰে আৰু ইয়াৰ কোষবিলাক অহিয়া পদাৰ্থৰে ভৰি পৰে ইয়াৰ ফলত যকৃতে যিখিনি কৰিব লগা কাম সেই কামখিনি কৰিব নোৱাৰা হয় যকৃতৰ এই বিশেষ অৱস্থাটোক চিৰ'চিছ হোৱা বুলি কয় চিৰ'চিছ হ'লে মানুহটো শুকাই যায় পেটটো ফুলি যায় আৰু অৱশেষত শৰীৰত এমনিয়া জমা হয় আৰু মানুহজন ঢুকাই থাকে এয়া হ'ল পাকস্থলী আৰু যকৃতৰ ওপৰত হোৱা প্ৰভাৱ মদৰ কাৰণে আমাৰ মগজু আৰু স্নায়ু সিস্টেমটো স্নায়বিক সিস্টেমটো বহুত পৰিমাণে ক্ষতি হয় মদৰ কাৰণে মানুহে কথা বতৰাবিলাক ভুল ক'বলৈ আৰম্ভ কৰে কথা বতৰাবিলাক পাহৰি যাবলৈ ধৰে মদৰ নিচাত তেওঁ মাতলামি কৰিব পাৰে ইয়াৰ বাহিৰেও তেওঁ কথা বতৰাখিনি একেবাৰে পাহৰি যাব পাৰে স্মৃতি শক্তি লোপ পায় ইয়াৰ বাহিৰেও স্নায়ুৰ ওপৰত হোৱা প্ৰভাৱৰ কাৰণে স্নায়ুবিলাক শুকাই যায় ই কৰিব লগা কামবিলাক কৰিব নোৱাৰা হয় হাত ভৰিবিলাক জিনজিনাই ৰিমাই তাৰপিছত হাত ভৰিবিলাক জ্বলিবলৈ আৰম্ভ কৰে আৰু হাত ভৰিবিলাক শুকাই গৈ জোৰটো নোহোৱা হয় হাত ভৰিৰ বেলেঞ্চটো নোহোৱা হয় মাত কথাত ঠুকাঠুকি হয় কঁপিবলৈ ধৰে হাত ভৰি কঁপিবলৈ ধৰে তাৰপিছত মানুহজন বিকল হৈ পৰে এনেধৰণৰ ৰোগৰ পৰা ৰক্ষা পৰিবৰ কাৰণে আমি মদৰ পৰা দূৰত থাকিব লাগিব আমাৰ হৃদপিণ্ড আৰু শৰীৰৰ যিবিলাক শিৰাধমনী তাৰ ওপৰতো মদে বিৰূপ প্ৰভাৱ বিস্তাৰ কৰে কিনো হয় মদৰ কাৰণে হৃদপিণ্ডটো দুৰ্বল হৈ যায় তাৰ মাংসপেশীবিলাক ৰুগীয়া হৈ পৰে সেই কণ্ডিশ্যনটোক এলকহলিক কাৰ্ডিঅ'মায়োপেথি বুলি কয় তেতিয়া হাৰ্টটোৱে হৃদপিণ্ডটোৱে সজোৰে স্পন্দন কৰিব নোৱাৰে ফলত সি শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগবিলাকলৈ তেজৰ চলাচল অব্যাহত ৰখাত বাধাপ্ৰাপ্ত হয় এই অৱস্থাটোক হাৰ্ট ফেইলৰ হোৱা বুলি কয় গতিকে এইবিলাক মদৰ প্ৰভাৱ মদৰ কাৰণে আমাৰ শৰীৰৰ ৰক্তনলিকাবিলাক টান হৈ যায় তাৰ বেৰখন ডাঠ হৈ যায় মানুহৰ উচ্চ ৰক্তচাপ হয় আৰু এই ৰক্তনলিকাবিলাক কিছুমান জায়গাত ব্লক হৈ যায় কিছুমান জায়গাত ফাটি যায় উদাহৰণস্বৰূপে ব্ৰেইনত এই ৰক্তনলিকাবিলাক ফাটি যাব পাৰে আৰু ব্ৰেইন আৰু হাৰ্ট উভয়তে এই ৰক্তনলিকাবিলাক ব্লক হৈ ফুটাটো বন্ধ হৈ যাব পাৰে এইবিলাক মাৰাত্মক ৰোগ সাধাৰণ মানুহে এইবিলাক কথা বুজি নাপায় তেওঁ যেতিয়া মদ খাবলৈ আৰম্ভ কৰে এইবিলাক কথা নাজানিছিলে
আৰু যেতিয়া তেওঁক এইবিলাক কথা কোৱা হয় তেতিয়ালৈ তেওঁ মদৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে তেওঁ মদ এৰি থাকিব নোৱাৰা হয় এইবিলাক মাৰাত্মক কথা আমাৰ স্বাস্থ্য মিত্ৰসকলে ৰাইজক এইবিলাক কথা বুজাই ক'ব পাৰিব লাগিব যাতে এনে ধৰণৰ মাৰাত্মক বেমাৰৰ পৰা তেওঁলোকক ৰক্ষা কৰিব পাৰি আন এটা তেনে ধৰণৰ দ্ৰব্য হ'ল ধপাত আৰু ধূমপান ধপাত এটা বিষৰ দৰে বস্তু পয়জন বুলি ক'ব পাৰি ধপাতৰ ক্ৰিয়া অনেক বেছি ধপাতে যিজনে খায় তেওঁকে যে আক্ৰান্ত কৰে তেনে নহয় তেওঁৰ চাৰিওফালে থকা নিৰপৰাধ পৰিয়াল ল'ৰা ছোৱালী বন্ধু বান্ধৱ সহকৰ্মী তেওঁলোককো অপকাৰ কৰে আমি যেতিয়া বিড়ি সিগাৰেট খাওঁ বা খৈনি খালে আমি যেতিয়া হাতেৰে এনেকৈ থাপৰ মাৰি দিওঁ তেতিয়া ধপাতৰ গুড়াবিলাক উৰি যায় বেলেগৰ শ্বাস প্ৰশ্বাসৰ নলীত সোমায় ঠিক তেনেকৈ আমি বিড়ি সিগাৰেট খালে আমি যেতিয়া ধোঁৱাটো এৰি দিওঁ সেই ধোঁৱাটো গৈ আকৌ বেলেগৰ শ্বাস প্ৰশ্বাসৰ দ্বাৰা তেওঁলোকৰ শৰীৰত প্ৰৱেশ কৰে ফলত যিজনে বিড়িটো বা সিগাৰেটটো হুপিছে তেওঁৰতো অপকাৰ হ'বই লগতে তেওঁৰ কাষত থকা বাকী মানুহবিলাকৰো অপকাৰ হয় সেই আজিকালি নিয়ম কৰি দিছে পাব্লিক প্লেছত যাতে কোনেও ধূমপান নকৰে অফিচতো লিখি দিয়া হয় যে এইটোত ইয়াত ধূমপান কৰিব নালাগে কিছুমান বিশেষ কোঠালি ৰখা যায় য'ত গৈ ধূমপান কৰা লোকসকলে ধূমপান কৰিব পাৰে এতে ধূমপানৰ পৰানো কি হয় ধূমপান কৰিলে এক নম্বৰ ধূমপান কৰিলে মানুহে এডিক্টেড হয় এডিক্টেড মানে কি আসক্ত হয় আসক্ত মানে কি প্ৰথমতে এটা দুটা সিগাৰেট খালে এটা দুটা বিড়ি খালে শেষত গৈ এনেকুৱা হয় যে তেওঁ বিড়ি সিগাৰেট নাখালে একো কামেই কৰিব নোৱাৰে একো চিন্তাই কৰিব নোৱাৰে ৰাতিপুৱা তেওঁ মনটোৱে ভাল নালাগে লেট্ৰিনত গ'লে পায়খানা নহয় এনে ধৰণৰ কিছুমান আসক্তিত পৰিণত হয় তেতিয়া তেওঁ ভাল লাগিবৰ কাৰণে দৈনন্দিন কামবনবিলাক চলাই ৰাখিবৰ কাৰণে তেওঁ সিগাৰেট বা বিড়ি খাই থাকিব লগা হয় এটো হেবিট ফৰ্মেশ্যন অৰ এডিকশ্যন আসক্তিটো বিড়ি বা ধূমপানৰ এটা ডাঙৰ সমস্যা এবাৰ খোৱাৰ পিছত আসক্তি যেতিয়া ডেভেলপ কৰে তেতিয়া এই অৱস্থাটোৰ পৰা মানুহক উলিয়াই অনাটো খুবেই টান হৈ পৰে ইয়াৰ অপকাৰ কি বিড়ি সিগাৰেটৰ কাৰণে কি হয় বিড়ি সিগাৰেটৰ কাৰণে প্ৰথম অপকাৰ হয় লাংছত বিভিন্ন ধৰণৰ লাংছত বিড়িৰ লগত যিবিলাক কাৰ্বনৰ পাৰ্টিকুল গুচি যায় সেইবিলাক গৈ ধোঁৱা চাঙত যেনেকৈ এলান্ধু জমা হয় লাংছত এলান্ধু জমা হৈ যায় যেতিয়া লাংছত এলান্ধু জমা হৈ যায় তেতিয়া হাওঁফাওৰ যিখন আৱৰণী সেইখন ডাঠ হৈ যায় তাৰ মাজেৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ প্ৰবাহটো হ'ব নোৱাৰে ইয়াৰ ফলত আমি বায়ুমণ্ডলৰ পৰা অক্সিজেন শোষণ কৰি ল'ব নোৱাৰোঁ আৰু আমাৰ শৰীৰত জমা হোৱা কাৰ্বন ডাই অক্সাইডবিলাক আমি উলিয়াই দিব নোৱাৰোঁ চাওকচোন কিমান ডাঙৰ সমস্যা হয় ফলত মানুহ এজনৰ যিজনে বিড়ি সিগাৰেট খাই শেষৰ ফালে তেওঁ উশাহৰ কষ্ট হয় উশাহটো চুটি হৈ যায় ফুপাই থাকে ঘনাই কাহ হয় জ্বৰ হয় কাহত খেকাৰ ওলায় এইবিলাক হ'ল তেওঁৰ যন্ত্ৰণা ইয়াৰ বাহিৰেও ধপাতৰ কাৰণে শৰীৰৰ বিভিন্ন অংশত কৰ্কট ৰোগ হয় ধপাতৰ ধোঁৱাটোত প্ৰায় 30 বিধমান ৰাসায়নিক পদাৰ্থ থাকে যাক ইংৰাজীতে কাৰ্চিনোজেন বুলি কয় এই কাৰ্চিনোজেনবিলাকে কৰ্কট ৰোগৰ সৃষ্টি কৰে ইয়াৰ কাৰণে মুখৰ কৰ্কট ৰোগ হয় গলৰ কৰ্কট ৰোগ হয় লাংছৰ কৰ্কট ৰোগ হয় পাকস্থলীত কৰ্কট ৰোগ হয় অগ্নাশয়ত কৰ্কট ৰোগ হয় যকৃতত কৰ্কট ৰোগ হয় কিডনিৰ কৰ্কট ৰোগ হয় ইউৰিনাৰী ব্লাডাৰৰ কৰ্কট ৰোগ হয় প্ৰষ্টেটৰ কৰ্কট ৰোগ হয় গতিকে টেষ্টিছৰ কৰ্কট ৰোগ হয় ওভাৰিত কৰ্কট ৰোগ হয় ইমানবিলাক বেমাৰ আমি সিগাৰেট খাই নিজৰ গাত লৈ মাতি আনো
এইটো বাটৰ কচু গাত ঘঁহি লোৱাৰ নিচিনা কথা নহয় কিন্তু সেইকাৰণে এই বিড়ি চিগাৰেটৰ যিখিনি অপকাৰ এই অপকাৰবিলাকৰ কথা আমাৰ সাধাৰণ মানুহে বুজি নাপায় তেওঁলোকক কোৱাটো আমাৰ কৰ্তব্য তেতিয়া বহুত বেমাৰৰ পৰা তেওঁলোকক আমি ৰক্ষা কৰিব পাৰিম ইয়াৰ বাহিৰেও হৃদপিণ্ড আৰু ইয়াৰ ৰক্ত চলাচলৰ নলিকাবিলাকত ধপাতৰ প্ৰভাৱ অপৰিসীম প্ৰভাৱ মানে কুপ্ৰভাৱ অপৰিসীম ইয়াৰ কাৰণে আমাৰ শৰীৰৰ ৰক্ত চলাচলৰ যিবিলাক নলী সেই নলীবিলাক টান হৈ যায় তাৰ বেৰখন ডাঠ হৈ পৰে ইয়াৰ ফলত নলীখনৰ ভিতৰৰ যিবিলাক আৱৰণী সেই আৱৰণীবিলাক ভাঙি যায় তাৰ ফলত তাত কোলেষ্টৰল আৰু অন্যান্য ৰক্তৰ কণিকাবিলাক জমা হয় এটা টেমুনাৰ দৰে বান্ধি ভিতৰৰ ফুটাটো ব্লক কৰি দিয়াৰ কাৰণে এইটো হাৰ্টত হ'লে হাৰ্ট এটেক হয় ব্ৰেইনত হ'লে ষ্ট্ৰোক হয় কিডনিত হ'লে কিডনি ফেইলৰ হয় আৰু লগতে উচ্চ ৰক্তচাপ হয় গতিকে চাওকচোন এটা সামান্য বস্তুৰ পৰা বিড়ি চিগাৰেট নোখোৱা মানুহেতো নোখোৱাৰ কাৰণে একো অসুবিধা নাপায় কিন্তু যিসকলে খায় সেইসকলে অভ্যাসত পৰিণত হোৱাৰ কাৰণে এৰিব নোৱাৰে কিমানবিলাক সমস্যাৰ সৃষ্টি হয় এইবিলাক আমি নোহোৱা কৰিব পাৰোঁ যদি এই কথাবিলাক আমি ৰাইজক কওঁ আৰু বহুত বেমাৰৰ পৰা তেওঁলোকক আমি ৰক্ষা কৰিব পাৰিম ঠিক তেনেকৈ আন এটা দ্ৰব্য হ'ল নিচাযুক্ত দৰৱ আজিকালি বহুত ল'ৰা ছোৱালীয়ে খোৱা আৰম্ভ কৰিছে ই সাময়িক উত্তেজনাৰ সৃষ্টি কৰে অলপ মনটো ভাল লগাই দিয়ে পাতল লগাই দিয়ে কিন্তু ইয়াৰ ফলত তাৰ শৰীৰত বিভিন্ন ধৰণৰ অপকাৰ হয় সিস্টেমবিলাক ধ্বংস হৈ যায় অংগ প্ৰত্যংগবিলাকত অপকাৰ কৰে মগজটো বেয়া কৰি দিয়ে স্নায়ুবিক সিস্টেমটো দুৰ্বল কৰি পেলায় উচ্চ ৰক্তচাপৰ সৃষ্টি হয় লগতে সি যেতিয়া অভ্যাসত পৰিণত হয় আসক্তিত পৰিণত হয় সেই ল'ৰা বা ছোৱালীটোক তাৰ পৰা উলিয়াই অনা খুবেই কঠিন হয় গতিকে আমি বিশেষকৈ উঠি অহা প্ৰজন্মক এই কথাবিলাক ক'ব লাগিব তেওঁলোকে যাতে এনে ধৰণৰ বস্তুৰ পৰা দূৰত থাকে এই কথাবিলাক বুজাব লাগিব আমি স্বাস্থ্য মিত্ৰসকলক সৃষ্টি কৰিছোঁ তেওঁলোকে যাতে ৰাইজক এই কথাবিলাক বুজাই কয় আৰু তেওঁলোকক যাতে এইবিলাক অভ্যাসৰ পৰা আমি আঁতৰাই আনিব পাৰোঁ অসমত চিগাৰেট খোৱা মানুহৰ সংখ্যা প্ৰায় 13% ঠিক তেনেধৰণে মদ খোৱা মানুহৰ সংখ্যাও যথেষ্ট বেছি মই দেখিছোঁ হস্পিটেলৰ ৱাৰ্ডত সাধাৰণ অৱস্থাৰ যিবিলাক মানুহ মুমূৰ্ষু অৱস্থাত ভৰ্তি হয় তাৰে এটা বুজন সংখ্যক মানুহ এলকহলৰ কাৰণে হোৱা বেমাৰৰ কাৰণে আহি ভৰ্তি হয় চাওকচোন আমাৰ ভাত খাবলৈ পইচা নাথাকে ঘৰ সংসাৰ ভালকৈ চলাব নোৱাৰোঁ কিন্তু আমি পইচাখিনিৰে মদ খাই নিজৰ জীৱনটো ধ্বংস কৰোঁ লগতে পৰিয়ালটোকো ধ্বংস কৰি থৈ যাওঁ গতিকে এনে ধৰণৰ মাৰাত্মক ব্যাধিবিলাকৰ পৰা আমি ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিব লাগিব ইয়াৰ বাহিৰেও মই আৰু দুটা ৰোগৰ কথা কওঁ যি দুটা ৰোগে কিছুমান মাৰাত্মক ৰোগৰ সৃষ্টি কৰে কিন্তু এই ৰোগ দুটা আমাৰ শৰীৰত চোৰৰ দৰে লুকাই চুৰকৈ সোমায় আৰু আমি ক'ব নোৱাৰাকৈ বহুদিন থাকি যায় আৰু তাৰ ফলত কেইটামান বৰ দুৰাৰোগ্য মাৰাত্মক ৰোগৰ সৃষ্টি হয় এই দুটা হ'ল এটা হ'ল উচ্চ ৰক্তচাপ আনটো হ'ল মধুমেহ ৰোগ উচ্চ ৰক্তচাপ আমাৰ ৰক্তচাপ সকলোৰে আছে কিন্তু এশজনৰে ৰক্তচাপ আছে কিন্তু উচ্চ ৰক্তচাপ 5 জনৰ ভিতৰত এজনৰ আছে গতিকে উচ্চ ৰক্তচাপটো বিপদজনক ৰক্তচাপটো ঠিক আছে এই উচ্চ ৰক্তচাপ আমি অসমত দেখিছোঁ প্ৰতি 5 জন মানুহৰ ভিতৰত এজনৰ উচ্চ ৰক্তচাপ থাকে এই উচ্চ ৰক্তচাপৰ লক্ষণ প্ৰায়ে দেখা নাযায় আৰু ইয়াৰ কাৰণে কেইটামান ডাঙৰ ব্যাধিৰ সৃষ্টি হয় ঠিক তেনেকৈ মধুমেহ ৰোগ হ'লেও
আমি গাঁও অঞ্চলত 20 জন মানুহৰ তেজৰ পৰীক্ষা কৰিলে তাৰে ভিতৰত এজনৰ ডায়াবেটিস বা মধুমেহ ৰোগ পামেই পাম চহৰ অঞ্চলত হেতু আৰু বেছি চহৰ অঞ্চলত প্ৰতি 10 জনৰ ভিতৰত এজনৰ পোৱা যায় গতিকে কিন্তু গাঁও অঞ্চলত প্ৰতি 20 জনৰ ভিতৰত এজনৰ মধুমেহ ৰোগ ওলাব আৰু প্ৰতি 5 জনৰ ভিতৰত এজনৰ উচ্চ ৰক্তচাপ ওলাব এই দুটা ৰোগ যেতিয়ালৈকে আমি পৰীক্ষা নকৰো তেতিয়ালৈকে মুখখন চাই ক'ব নোৱাৰি যে আৰু তেওঁৰ পেটৰ বিষ হলে পালেহেঁতেন ডাক্তৰৰ ওচৰত গ'লেহেঁতেন মূৰ বিষালে ডাক্তৰৰ ওচৰত গ'লেহেঁতেন তেওঁৰ যদি একো অসুবিধাই নহয় তেওঁ চিকিৎসকৰ ওচৰতো নাযায় তেনেকৈয়ে চলি থাকে তেনেকৈ আৰু এদিন তাৰ পৰা কেইটামান মাৰাত্মক বেমাৰ হয় সেই বেমাৰকেইটা নাম শুনিলে ভয় লাগে এটা হ'ল মগজুৰ ষ্ট্ৰোক বা পক্ষাঘাত ৰোগ হয় অসমত দিনে 200 মানুহৰ মগজুৰ ষ্ট্ৰোক বা পক্ষাঘাত ৰোগ হয় এই ৰোগ পক্ষাঘাত ৰোগত প্ৰতিদিনে 40 জনমান মানুহৰ মৃত্যু হয় আৰু এই 200 মানুহৰ 40 জন মানুহে সম্পূৰ্ণৰূপে আৰোগ্য হৈ আকৌ আগৰ দৰে জীৱন নিৰ্বাহ কৰিব পাৰে বাকি 160 জন মানুহৰ 40 জনৰ মৃত্যু হ'ব আৰু 120 জন জীৱনৰ কাৰণে পংগু হৈ থাকিব এটো নিমিষৰ ভিতৰতে হোৱা বেমাৰ কাৰবাৰ এটা সাইড প্যাৰালাইসিস হৈ গ'ল কোনোবাই মাত কথা হেৰুৱাই পেলালে কোনোবাৰ স্মৃতি শক্তি নোহোৱা হৈ গ'ল কোনোবাৰ পেশাব পায়খানাৰ কণ্ড নিয়ন্ত্ৰণ নোহোৱা হৈ গ'ল তেওঁৰ মাজত জীৱন আৰু মৃত্যুৰ কোনো পাৰ্থক্য নথকা হৈ গ'ল কিন্তু এইবিলাক হয় মধুমেহ আৰু উচ্চ ৰক্তচাপৰ কাৰণে গতিকে এনে ধৰণৰ মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি মানুহৰ ৰক্তচাপ আৰু সুগাৰটো বছৰেকত অন্তত এবাৰকৈ পৰীক্ষা কৰাৰ কাৰণে ৰাইজক আমি উপদেশ দিব লাগিব ঠিক তেনে ধৰণে আন এটা বেমাৰ হ'ল হাৰ্টৰ এটেক মানে হাৰ্টৰ ৰক্ত চলাচলৰ যিবিলাক নলী এই নলীবিলাক কেতিয়াবা ব্লক হৈ যায় কিহৰ কাৰণে ব্লক হয় উচ্চ ৰক্তচাপ আৰু মধুমেহৰ কাৰণে ব্লক হৈ যায় আৰু ব্লক হলে মানে আমি হাৰ্ট এটেক হোৱা বুলি কওঁ হাৰ্ট এটেক হলে 10 জন মানুহৰ হাৰ্ট এটেক হলে তাৰে 4 জন হস্পিটেল আহি পোৱাৰ আগতে বা চিকিৎসকে গৈ কিবা এটা দিয়াৰ আগতে ঢুকায়ে থাকে ইমান মাৰাত্মক বেমাৰ আৰু যিকিজন বাচি থাকে তেওঁলোকক ভাল কৰিবৰ কাৰণে যিবিলাক চিকিৎসা পাতিৰ দৰকাৰ হয় সেইবিলাক অত্যন্ত ব্যয়বহুল সাধাৰণ মানুহৰ কাৰণে সেইবিলাক সামৰ্থ্যৰ বাহিৰত গুচি যায় গতিকে এনে ধৰণৰ ৰোগ আমি নোহোৱাকৈ ৰাখিব পাৰো যদি আমি উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰো আমাৰ স্বাস্থ্য মিত্ৰসকলক সৃষ্টি কৰা হৈছে এনে কিছুমান ব্যৱস্থা লবৰ কাৰণে কাৰণ ৰোগ ব্যাধি হলে চিকিৎসা কৰিব লাগিব ঠিকই কিন্তু ৰোগ ব্যাধি যদি নোহোৱাকৈ ৰাখিব পাৰি তেতিয়াহলে মানুহৰ যন্ত্ৰণা নহব টকা পইচা খৰচ নহব আৰু লগতে তেওঁলোক নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰিব ঠিক তেনেকৈ উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ কাৰণে হোৱা অন্য এটা ৰোগ হ'ল কিডনি ফেইলৰ আমি বহুতৰে কোৱা শুনো নহয় কিডনি হ'ল বোলে কিডনি ফেইলৰ হ'ল কিডনি ফেইলৰ মানে কি কিডনিৰ কাম হ'ল এখন সেকনিৰ নিচিনা হি টেষ্টটো সেকনি পৰীক্ষা কৰি ফিল্টাৰ কৰি হি নলগা বস্তুখিনি উলিয়াই দিয়ে পেশাবৰ লগত লগা বস্তুখিনি শৰীৰলৈ আকৌ ঘূৰাই পঠিয়াই দিয়ে যেতিয়া উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগে কিডনিৰে সেকনিখন বেয়া কৰি পেলায় সেকনিখন বেয়া কৰাৰ পিছত হি ফিল্টাৰ কৰিব নোৱাৰা হয় সেকিব নোৱাৰা হয় নোৱাৰা কাৰণে বেয়া বস্তুবিলাক শৰীৰত জমা হৈ যায় পেশাবৰ পৰিমাণটো কমি যাব পাৰে ইয়াৰ ফলত মানুহজনৰ আমি কিডনি ফেইলৰ হোৱা বুলি কওঁ এই নলগা বস্তুখিনি শৰীৰত যে জমা হৈ গ'ল সেইখিনি পৰিষ্কাৰ কৰিবৰ কাৰণে আমি মাজে মাজে ডায়ালাইসিস কৰিব লাগিব এই মানুহবিলাকক বচাই ৰাখিবৰ কাৰণে নহলে এটা বেলেগ কিডনি লগাই দিব লাগিব বেলেগ কিডনি লগাই দিয়াটো সহজ কথা নহয় কোনে শৰীৰৰ কিডনি এটা দি দিব কোনেও নিদিয়ে দিলেও এই প্ৰক্ৰিয়াটোত প্ৰায় 15 লাখ মান টকা খৰচ হয় মাহে 15,000 মানৰ দৰব খাই থাকিব লাগিব
আজীৱন কম কথা নহয় কিমান মানুহে এইবিলাক কৰিব পাৰিব কিন্তু এনে ধৰণৰ বেমাৰবিলাক নোহোৱাকৈ ৰাখিব পাৰিম যদি আমাৰ স্বাস্থ্য মিত্ৰসকলে ঘৰে ঘৰে গৈ ৰাইজৰ লগত এইবিলাক কথা পাতে তেওঁলোকক এইবিলাকৰ বিষয়ে সচেতন কৰে তেতিয়াহ'লে আমি যিবিলাকৰ ৰোগ ব্যাধি হৈ আছে তেওঁলোকক ভাল কৰি দিবই লাগিব কিন্তু আমি তেওঁলোকক নিৰোগী আৰু স্বাস্থ্যৱান হৈ ৰখাটো আমি আমাৰ অৰিহণা যোগাব লাগিব তাৰ কাৰণে স্বাস্থ্য মিত্ৰসকলক সৃষ্টি কৰা হৈছে মোৰ যেটো ধাৰণা যে চিকিৎসা কৰি মানুহক আৰোগ্য কৰাতকৈ মানুহক যদি নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিব পাৰো সেয়াহে আসল স্বাস্থ্য সেৱা আৰু সেই উদ্দেশ্য আগত ৰাখি এই আঁচনিখন আৰম্ভ কৰিছিলো আৰু এই আঁচনিখন ৰূপায়ণ কৰিব লাগিব আপোনালোকৰ যোগেদি আৰু ইয়াৰ যোগেদি এই আঁচনিখন ৰূপায়ণ কৰাৰ যোগেদি মই বিচাৰিছো আমাৰ স্বাস্থ্য মিত্ৰসকলৰ জীৱিকাৰ এটা পথ ওলাই যাওক তেওঁলোকেও ৰাইজক সহায় কৰি দহক উপকাৰ কৰি নিজেও আৰ্থিকভাৱে উপকৃত হওক